ছাত্ৰ ছাত্ৰীসকল আজি আমি বৰগীত পাঠৰ যিবোৰ মানে পাঠভিত্তিক প্ৰশ্ন আছিলে সেইবোৰ আলোচনা কৰিম আৰু তাৰ মাজতে মই তোমালোকক দেখুৱাই যাম কোনবিলাক তোমালোকৰ মানে প্ৰিভিয়াছ ইয়াৰত আহা প্ৰশ্নবিলাকো তোমালোকক দি যাম আৰু মোৰ যিখিনি এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ সেইখিনি তোমালোকে এনেকৈ ধৰিব পাৰা যে তোমালোকে ৰিভিজন কৰি আছে ঠিক আছে ৰিভিজনৰ টাইপৰে হ'ব কাৰণ কিয় মই প্ৰথমৰ পৰা কৰাব গৈ আছোঁ সেইকাৰণে যিবিলাক এই পাঠৰ পিছত যিবিলাক ইম্পৰ্টেণ্ট প্ৰশ্ন থাকিব সেইবিলাকহে মই দিবলৈ তোমালোকক যত্ন কৰিম সেইবাবে চেনেলত যদি নতুন হৈ আছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকৰ ফ্ৰেণ্ডসকলৰ মাজতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ঠিক আছে এতিয়া আমি আগবাঢ়োঁ প্ৰথমত আছে কি চমুকে উত্তৰ দিয়া এইবিলাক চোৱা নেৰিবা বান্ধৱ মোক জীৱনে মৰণে কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে এতিয়া জীৱনে মৰণে নেৰিবৰ কাৰণে কবিয়ে হৰিক অৰ্থাৎ ভগৱানক অনুৰোধ কৰিছে এনেকৈ লিখিলে হ'ব প্ৰশ্নটো 1 নম্বৰ প্ৰশ্ন আহিব এইটো তোমালোকৰ 17 চনত আহি গৈছে প্ৰশ্ন ঠিক আছে এইকাৰণে তোমালোকৰ এইটো ইম্পৰ্টেণ্ট হৈ যায় তাৰপিছত খ নম্বৰটো চোৱা চনক চনন্দ যোগী জাহাকো দিহাই চনক চনন্দ আদিৰ যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে এতিয়া চনক চনন্দসকলে যোগীসকলে ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে আৰু এইটো কোন চনত আহিছে চোৱা এইটো 19 চনত আহিছে এইবিলাক ইয়াৰত অহা প্ৰশ্নবিলাক তোমালোকে চাবাই ঠিক আছে কবি কিহত আতুৰ হোৱা বুলি কৈছে কবি সাংসাৰিক দুখত আতুৰ হোৱা বুলি কৈছে ঠিক আছে বৰগীতটো কোনে ৰচনা কৰিছে বৰগীতটো মাধৱদেৱে ৰচনা কৰিছে তাৰপিছত বৰগীতত কি ৰাগত বন্ধা আছে এইটো আহিছে তোমাৰ 17 চনত বৰগীতটো বসন্ত ৰাগত বন্ধা আছে তোমালোকে ভালকৈ এইবিলাক চাই যাবা আৰু ইয়াৰত যিবিলাক আছে সেইবিলাক তোমালোকে এক্সট্ৰাকৈ মাৰ্ক দি ৰাখিবা আৰু তোমালোকে এই প্ৰশ্নটোৰ PDF তোমালোকে পাই যাবা ক'ত পাবা টেলিগ্ৰাম চেনেলত পাই যাবা একো চিন্তা কৰিব নালাগে তোমালোকে ডেছক্ৰিপশ্যনত থকা যিটো লিংক আছে লিংকত গৈ পেলাই জইন হৈ ল'বা তোমালোকৰ যি মই কৰাই যাম সেইবিলাকৰ PDF তোমালোকে এই টেলিগ্ৰাম চেনেলটোতে পাই যাবা ঠিক আছে চাই লোৱা তেতিয়া তোমালোকৰ পঢ়িবলৈও সহজ হ'ব নেক্সট কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে এইটো আহিছে চোৱা দুবাৰ আহিছে 16ত আহিছে 19ত আহিছে কবিয়ে বান্ধৱ বুলি হৰিক সম্বোধন কৰিছে ভগৱান কৃষ্ণক মুখপাশ মানে কি মুখপাশ মানে হৈছে মায়াৰ বান্ধন ঠিক আছে এতিয়া বৰগীতটিৰ মূল ভাৱ লিখিব দিছে তোমালোকে ইয়াৰ পৰা চাই ল'বা মূল ভাৱখিনি মই লিখি দিছোঁ মই ইয়াতে দি দিছোঁ অলপ ডাঙৰ হৈছে কিন্তু দুটা ভাগত লিখি দিছোঁ যিটো ভাল লাগে তোমালোকে লিখিব পাৰিবা ইয়াত তোমালোকে পঢ়ি চাবা কি আছে মাধৱদেৱে বিৰচিত হৰিহেৰেৰে বাপ পখিলো হৰণে শীৰ্ষক প্ৰাৰ্থনামূলক বৰগীতটিৰ দাস শক্তিৰ উৎকৃষ্ট নিদৰ্শন এনেকৈ চাই ল'বা তোমালোকৰ দুটা ভাগত আছে তোমালোকৰ যিটো ভাগ ভাল লাগে সেইটো ভাগেই তোমালোকে মুখস্থ কৰিব পাৰিবা বা তোমালোকে এইখিনি ল'ব পাৰিবা তাৰপিছত বৰগীতটিৰ ৰচকৰ চমু পৰিচয় কি আছে বৰগীতটোৰ কোনে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয়তম শিষ্য মহাপুৰুষ শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত এইখিনি তোমালোকে মাধৱদেৱৰ বিষয়ে লিখি দিলেই হৈ গ'ল আৰু যদি এইখিনি নাজানা বা তোমালোকে পোৱা নাই তেতিয়াহ'লে ইয়াৰ পৰা চাই লিখি দিবা আৰু তলত দিয়া ভাগসমূহ ভগাব পাৰিবা আখ্যানমূলক ৰচনা কি আছিলে তাৰপিছত তত্ত্বমূলক ৰচনা নাট কি ঝুমুৰা কি এইখিনি তোমালোকে লিখিব পাৰিবা নামঘোষা হ'ল কবি মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ ঠিক আছে এনেকৈ লিখি যাবা আৰু চমুকে হ'লে তলত চাবা তলত মই ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ অৰ বুলি দিছোঁ নহয় অৰৰ পৰা তোমালোকে লিখি যাবা ইয়াৰ পৰা যিকোনো মই দুটা দি দিছোঁ সৰুকৈ দিছোঁ এটা ডাঙৰকৈ দিছোঁ যিটো ভাল লাগে তোমালোকে কৰি যাবা এতিয়া ব্যাখ্যা কৰা আহি যাব পাৰে ব্যাখ্যা কেনেকৈ আহিব প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা প্ৰসংগ লাগিব তাৰপিছত সংগতি লাগিব তাৰপিছতহে ব্যাখ্যা এই তিনিটা ষ্টেপত হয় তেতিয়াহে তোমালোকে নম্বৰ পাবা যদি ডাইৰেক্ট ব্যাখ্যা কৰি দিয়া নহ'ব প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগিব এই তিনিটা উপাদান থাকিব লাগিব এতিয়া চোৱা সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিমা এইটো আহিছে কিমান 18 চনত আহিছে চোৱা প্ৰথমত কি হ'ল প্ৰসংগ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত বৰগীত নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে এইটো হৈ গ'ল প্ৰসংগ তাৰপিছত আহি গ'ল সংগতি চোৱা ইয়াত আণ্ডাৰলাইন কৰি দিবা উক্ত কবিতা ফাঁকি হৰিৰ মহিমা বৰ্ণনা কৰিবলৈ গৈ মাধৱদেৱে কবিতা ফাঁকি বৰ্ণনা কৰিছে প্ৰথম কথা হ'ল প্ৰসংগ ক'ৰ পৰা আহিছে তাৰপিছত সংগতি মানে এইটো কি ক'ব বিচাৰিছে কি বৰ্ণনা কৰিব বিচাৰিছে এইটো আহিব আৰু ব্যাখ্যাখিনি তোমালোকে ভালদৰে ব্যাখ্যা কৰিব লাগিব ভগৱান হ'ল সমগ্ৰ জগতৰ সৃষ্টিকৰ্তা তেওঁৰ দ্বাৰা সমগ্ৰ জগত প্ৰতিপালিত হৈ আছে ভগৱানৰ মহিমা অপাৰ চনক চনন্দ যোগীসকলেও বহু বছৰ ধ্যান কৰি তেওঁক বিচাৰি পোৱা নাই এইবিলাক তোমালোকে ব্যাখ্যা কৰি দিবা ধুনীয়াকৈ মই ব্যাখ্যা কৰি দিছোঁ তোমালোকে চাব পাৰা তাৰপিছত খ নম্বৰ চোৱা আতুৰ ভৈলহী হৰি বিষয় বিকলে কৰিও উদ্ধাৰ মোক চৰণ কমলে
এতিয়া এই বস্তুটো তোমালোকে কি কৰিবা চোৱা, উক্ত কবিতাভাগী প্ৰসংগ দৰ্শাইছে চোৱা। উক্ত কবিতাভাগী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত বৰগীত নামৰ পাত্ৰীৰ পৰা উদ্ধৃত কৰা হৈছে। তাৰপিছত আহি গ'ল সংগতি। সংগতি হ'ল কি, কবিতাভাগীৰ জৰিয়তে কবিয়ে সাংসাৰিক বিষয় বাসনাৰ পৰা উদ্ধাৰ পাবলৈ শ্ৰীকৃষ্ণক কাতৰভাৱে অনুৰোধ কৰিছে। এইটো হৈ গ'ল সংগতি। তাৰপিছত ব্যাখ্যা কৰিব গ'লে তোমালোকে কবিৰ মতে সংসাৰখন মায়াজালেৰে ভৰা, এই সংসাৰৰ মায়ামুখত আবদ্ধ হৈ সকলোৱে ভগৱানৰ কথা পাহৰি যায়। এইবোৰ মই ব্যাখ্যা কৰি দিছোঁ, তোমালোকে চাব পাৰা। তাৰপিছত আহি গ'ল গ নম্বৰ, তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনেৰ তুমিছে জীৱন। এতিয়া কথাটো হ'ল, এইখিনি তোমাৰ এই যিটো প্ৰশ্ন আছে এইটো এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট হৈ আছে, বুজি পালা? এইখিনি তোমালোকে কৰিবা। প্ৰসংগ কবিতাভাগী মাধৱদেৱৰ, এইটো য'ৰ পৰাই নহওক কিয় মাধৱদেৱে হ'ব এইটো পাঠৰ কাৰণে। তাৰপিছত সংগতি কিহৰ কাৰণে কৰা হৈছে, ভকতৰ বাবে ভগৱানৰ দুই চৰণেই মহাধন আৰু ভগৱানেই নিজ ভকতৰ বাবে জীৱনস্বৰূপ বুলি মহাপুৰুষজনাই কবিতাভাগী অৱতাৰণা কৰিছে। ঠিক আছে, তাৰপিছত ব্যাখ্যাখিনি তোমালোকে চাই ল'বা, সৰুকৈ ব্যাখ্যা কৰি দিছোঁ। তাৰপিছত চোৱা 5 নম্বৰ, চনক চনন্দ যোগী যাহাকো দিহাই, সকল নিগমে যাক বিচাৰি পায়, তাৎপৰ্য ব্যাখ্যা কৰা, তাৎপৰ্য বিচাৰ কৰা। এইটো তোমাৰ চোৱা ইম্পৰ্টেণ্ট প্ৰশ্ন, কাৰণ কিয় এইটো 19তো আহিছে 20তো আহিছে। ঠিক আছে, এতিয়া চোৱা ইয়াত তাৎপৰ্য বিচাৰ কৰিব দিছে, এইখিনিত মই তাৎপৰ্য বিচাৰ কৰি দিছোঁ। আগম আৰু নিগম আদি শাস্ত্ৰত ভগৱান বিভিন্ন মহিমাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। এইখিনি তোমালোকে নিজে পঢ়ি ল'বা আৰু PDF-টো পাবাই, সেইকাৰণে হেৰি নাই, তোমালোকৰ অসুবিধা নাই। এতিয়া বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা, এইটো তোমাৰ ইম্পৰ্টেণ্ট, এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট হৈ আছে। 16ত আহিছে, এইবাৰ অহাৰ চান্সেছ আছে। বৰগীতৰ 4টা লক্ষণ হ'ল, বৰগীতসমূহ হ'ল শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। তাৰপিছত বৰগীতসমূহৰ ৰচনাশৈলী ব্ৰজাৱলী ভাষাৰ, বৰগীতসমূহ 14 প্ৰসংগৰ অন্তৰ্গত, বৰগীতসমূহ হ'ল ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক গীত। এইকেইটা মনত ৰাখিবা। তাৰপিছত হ'ল ভাষা বিষয়ক। ভাষা বিষয়ক কি কি আছে, তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। আধুনিক ৰূপত লিখিব লাগে, কাৰণ যিবিলাক আমি পাম নাপাৱন্ত, কেনে, ভৈলহু, তুমিহে, জনেৰ, কহ, এইবিলাক কি হয় ব্ৰজাৱলী ভাষা। এইবিলাকৰ কি আধুনিক শব্দ, এইটো চাই ল'ম। এইটো শব্দ, এইটো আধুনিক শব্দ। নাপাৱন্ত মানে নাপায়, কেনে মানে কিদৰে কেনেকে, ভৈলহু মানে হলু, তুমিহে মানে তুমিয়েই, জনেৰ মানে সকল, আৰু কয়স মানে কয়, কহয়। তাৰপিছত চোৱা ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এইটো তোমাৰ দুবাৰ আহিছে, 16 আৰু 17, এইবাৰ কাৰণে ইম্পৰ্টেণ্ট, চাই যাবা। কাৰণ যদি আমি অসমীয়াত ভাল মাৰ্ক পাব বিচাৰোঁ তেতিয়াহ'লে এইখিনি কষ্ট অলপ কৰিবই লাগিব। আৰু অসমীয়াত যদি মানে ধৰা নম্বৰ উঠাই ল'ব পাৰা, তেতিয়াহ'লে বাকীকেইটা ছাবজেক্টতো তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা। তাৰপিছত ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল। ব্ৰজাৱলী ভাষাৰ মূল ভেটি হ'ল মেথিলী ভাষা। তাৰপিছত পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই। ব্ৰজাৱলী হ'ল মধ্যযুগীয় বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এক কৃত্ৰিম সাহিত্যিক ভাষা। তাৰপিছত ব্ৰজাৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰিও প্ৰচুৰ স্বৰধ্বনি প্ৰয়োগ হোৱাৰ বাবে ই অতি শ্ৰুতিমধুৰ হৈ পৰিছে। আৰু এই ভাষাই উৰিষ্যা, বংগ আৰু অসমত থলুৱা ভাষাৰ সংমিশ্ৰণে কিছু সুকীয়া স্থান লাভ কৰিছে। ঠিক আছে, আজি আমি ইয়াতে সমাপ্ত কৰিলোঁ, ফিনিছ কৰি দিলোঁ। অসমীয়াৰ আছামিজ বা MIL-ৰ আছামিজৰ যিটো চেপ্টাৰ 1 আছিলে, চেপ্টাৰ 1 ইয়াতে সমাপ্ত হ'ল। ঠিক আছে, এতিয়া নেক্সট মই তোমালোকৰ কাৰণে হয় ছায়েন্স নহয় ছ'চিয়েল, এই দুটাৰ পৰা যিকোনো এটাৰ মই কি দিম, MCQ দিম। MCQ ইম্পৰ্টেণ্ট, মষ্ট ইম্পৰ্টেণ্ট হ'ল MCQ বহুতে ভুল কৰে। এইবাৰ মই তোমালোকক যত্ন কৰিম যাতে 45 নম্বৰৰ ভিতৰত তোমালোকে 40 চবেই পাব লাগিব। 40 পোৱাটো চবেই মই কাম্য কৰিছোঁ। ঠিক আছে, মই এইটোৰ কাৰণে তোমালোকৰ যত্ন কৰিম। আৰু তোমালোকে কিবা যদি আছে, ডাউট আছে, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। আৰু টেলিগ্ৰামত যাবা, টেলিগ্ৰামত মোৰ ID দিয়া আছে, তাতো তোমালোকে মেছেজ কৰিব পাৰিবা। ঠিক আছে, ধন্যবাদ। আজিৰ কাৰণে তোমালোকৰ এইখিনি ভিডিঅ' আছিলে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। চেনেলত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ঠিক আছে, আজিলৈ বাই।